বিনম্র অনুরোধ কৰিছো যে আমাৰ নিৰ্বাচনী প্ৰচাৰ আমাৰ সাংগঠনিক কামবোৰ শেষ হৈ যোৱা নাই। যোৱা লোকসভা নিৰ্বাচনৰ ফলাফল মাত্ৰ আৰম্ভণিহে। এইটো আচল খেলৰ মাত্ৰ সেমি ফাইনেলহে। আহা বিধানসভা নিৰ্বাচনত আমি ফাইনেল খেলিম। আহা 2 বছৰ পিছত যে ফাইনেল খেল হ'ব, সেই খেলত আমি ভাগ ল'ম আৰু পুনৰবাৰ মাজুলী ৰাইজে জিকিবলৈ গৈ আছে। অলপ মোৰ মৰণটো অলপ বেলেগ, মই আপোনাক দুদিনৰ কাৰণে এদিনে মই জিৰণি ল'বলৈ দিছোঁ, কিন্তু মাজুলী অঞ্চলৰ ৰাইজে আমাক ইমান মৰম দিছে, ঐতিহাসিকভাৱে আমাক ভোট দিছে। মই কৈছোঁ অলপ আপোনালোকে জিৰণি ল'ব পাৰে আৰু পৰৱৰ্তী সময়ত আমি যুগল আৰু আমি শক্তিৰে আমি ৰাইজৰ মাজত আমি সোমাম। শ্ৰদ্ধা ৰাইজ, যোৱা নিৰ্বাচনত যদিও ৰাজীৱ ৰঞ্জন পেগু ডাঙৰীয়াই কৈছে যে 7,000 ভোটৰ ব্যৱধানত বিজেপি আমাৰ পৰা আগবাঢ়ি গ'ল, কিন্তু তেওঁলোকৰ লক্ষ্য আছিলে যে ইয়াৰ পৰা 25,000 ব্যৱধানত তেওঁলোকে আগুৱাই যাব। আমি তেওঁলোকৰ 25,000 ব্যৱধানৰ সপোনত আমি চেষ্টা কৰিব লাগিব। তেওঁলোকৰ 25,000, 30,000, 40,000 ব্যৱধানত যে জিকা এটা সপোন ৰাখিছিল, আমি বিজেপি দলৰ সপোনৰ ওপৰত আমি চেষ্টা পানী পেলালোঁ। আৰু সেইকাৰণে মই মাজুলী অঞ্চলৰ ৰাইজক ধন্যবাদ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মাত্ৰ বিনম্ৰ অনুৰোধ কৰিছোঁ যে আমাৰ নিৰ্বাচনী প্ৰচাৰ আমাৰ সাংগঠনিক কামবোৰ শেষ হৈ যোৱা নাই। যোৱা লোকসভা নিৰ্বাচনৰ ফলাফল মাত্ৰ আৰম্ভণিহে। এইটো আচল খেলৰ মাত্ৰ সেমি ফাইনেলহে। আহা বিধানসভা নিৰ্বাচনত আমি ফাইনেল খেলিম। আহা 2 বছৰ পিছত যে ফাইনেল খেল হ'ব, সেই খেলত আমি ভাগ ল'ম আৰু পুনৰবাৰ মাজুলী ৰাইজে জিকিবলৈ গৈ আছে। অলপ মোৰ মৰণটো অলপ বেলেগ, মই আপোনাক দুদিনৰ কাৰণে এদিনে মই জিৰণি ল'বলৈ দিছোঁ, কিন্তু মাজুলী অঞ্চলৰ ৰাইজে আমাক ইমান মৰম দিছে, ঐতিহাসিকভাৱে আমাক ভোট দিছে। মই কৈছোঁ অলপ আপোনালোকে জিৰণি ল'ব পাৰে আৰু পৰৱৰ্তী সময়ত আমি যুগল আৰু আমি শক্তিৰে আমি ৰাইজৰ মাজত আমি সোমাম। শ্ৰদ্ধা ৰাইজ, যোৱা নিৰ্বাচনত যদিও ৰাজীৱ ৰঞ্জন পেগু ডাঙৰীয়াই কৈছে যে 7,000 ভোটৰ ব্যৱধানত বিজেপি আমাৰ পৰা আগবাঢ়ি গ'ল, কিন্তু তেওঁলোকৰ লক্ষ্য আছিলে যে ইয়াৰ পৰা 25,000 ব্যৱধানত তেওঁলোকে আগুৱাই যাব। আমি তেওঁলোকৰ 25,000 ব্যৱধানৰ সপোনত আমি চেষ্টা কৰিব লাগিব। তেওঁলোকৰ 25,000, 30,000, 40,000 ব্যৱধানত যে জিকা এটা সপোন ৰাখিছিল, আমি বিজেপি দলৰ সপোনৰ ওপৰত আমি চেষ্টা পানী পেলালোঁ। আৰু সেইকাৰণে মই মাজুলী অঞ্চলৰ ৰাইজক ধন্যবাদ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।